আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে কিয় মানুহে দৌৰি থকা 7টা বগা ঘোঁৰাৰ ছবি নিজৰ ঘৰত নাইবা কৰ্মস্থলীত লগায়? দৌৰি থকা 7টা বগা ঘোঁৰাৰ কি আছে আচৰিত মহত্ব? মানুহৰ সুখ আৰু সমৃদ্ধিৰ বাবে বাস্তুশাস্ত্ৰৰ জ্ঞান অতি প্ৰয়োজনীয়। কাৰণ ধন সম্পত্তিৰ আগমনৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ, দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ, ঘৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু মানসিক শান্তিৰ বাবে বাস্তুদোষ আঁতৰোৱাটো অতি প্ৰয়োজনীয়। মানুহে বাস্তু অনুযায়ী নিজৰ ঘৰ সাজি লয় আৰু বস্তুবোৰ শৃংখলাবদ্ধ কৰি ৰাখে, যাতে ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ হয়। এনে ক্ষেত্ৰত আপুনি কেতিয়াবা দেখিছেনে কোনো ব্যক্তিৰ ঘৰত বা ব্যৱসায়ৰ জেগাত দৌৰি থকা 7টা বগা ঘোঁৰাৰ ছবি? আপুনি জানেনে এই ছবিৰ মহত্ব কি? কিয় মানুহে এই ছবি দেৱালত লগায়? আহকচোন এই সকলোবোৰৰ বিষয়ে আজি জানো। বাস্তুশাস্ত্ৰত এনে কিছুমান ফটোৰ কথা উল্লেখ কৰা হৈছে যিবোৰ ঘৰত ৰখাটো অতিকৈ শুভ। ইয়াৰ ভিতৰত এখন ফটো হৈছে দৌৰি থকা 7টা বগা ঘোঁৰাৰ। বিশ্বাস কৰা হয় যে দৌৰি থকা ঘোঁৰাৰ ফটো লগালে সকলো ইচ্ছা পূৰণ হয়। অৱশ্যে ইয়াক ৰখাৰ কিছুমান সঠিক দিশ আছে। এই দিশসমূহৰ বিষয়ে কোৱাৰ আগতে আমি আপোনালোকক জনাম বাস্তুৰ মতে ঘৰত কোন ধৰণৰ ঘোঁৰাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব নালাগে। ঘৰত দৌৰি থকা 7টা ঘোঁৰাৰ মূৰ্তি স্থাপন কৰাটো শুভ বুলি গণ্য কৰা হয়, কিন্তু 7 ঘোঁৰাৰ প্ৰতিমূৰ্তি এনে হ'ব নালাগে য'ত সিহঁতে বিভিন্ন দিশত দৌৰি আছে। ইয়াৰ লগতে ঘোঁৰাৰ ফটোখন ৰথ টানি থকা ৰাখিব নালাগে, কিয়নো যুদ্ধক্ষেত্ৰত দৌৰি থকা ঘোঁৰাৰ ফটো এখন ৰাখিলে গ্ৰহৰ সমস্যা আৰু ধন হেৰুৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি আপোনাৰ ঘৰত এটা দলৰ ঘোঁৰাৰ মূৰ্তি ৰাখিছে, তেন্তে এটা কথা মনত ৰাখিব যে ঘোঁৰাবোৰৰ ৰং কেৱল বগা হ'ব লাগে। কেৱল ইমানেই নহয় যে একে ঠাইতে থিয় হৈ থকা বা একে ঠাইতে বহি থকা ঘোঁৰাৰ ফটো একেবাৰে লগোৱা উচিত নহয়। ইয়াৰ ফলত অৰ্থনৈতিক অগ্ৰগতি বন্ধ হয় আৰু ঘৰত উত্তেজনা বৃদ্ধি পায়। এতিয়া আমি আপোনালোকক জনাম 7টা ঘোঁৰাৰ ছবি কোন দিশে ৰখা উচিত। বাস্তুৰ মতে শুভ ফলাফলৰ বাবে 7টা ঘোঁৰাৰ ছবি সঠিক দিশত ৰখাটো প্ৰয়োজনীয়। এই ছবিখন ঘৰৰ পূব দিশত ৰাখিব লাগে। এনে কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা হয়। একে সময়তে কৰ্মস্থলীত এই ছবিখন দক্ষিণ দিশত ৰখাটো উচিত। এটা কথা মনত ৰাখিব যে ঘোঁৰাৰ ফটোত ঘোঁৰাৰ মুখ ভিতৰলৈ থকা হ'ব লাগে। ইয়াৰ ফলত টকাৰ আগমনৰ নতুন পথ মুকলি হয়, লগতে এজন ব্যক্তিৰ ব্যৱসায়ত আগবাঢ়ি যায় আৰু কেতিয়াও ধন শস্যৰ অভাৱ নহয়।